নমস্কাৰ। জয় গুৰু শংকৰ, জয় গুৰু জগত গুৰু, জয় গুৰু শংকৰ গুৰু, কৃষ্ণৰ কিংকৰ কল্পতৰু, ওহি আমাৰ পৰম গুৰু, ওহি আমাৰ পৰম গুৰু। আমি যদি সুকীয়া মঞ্চ এখন আছে তেনেহলে সেইখন হৈছে একমাত্ৰ শংকৰদেৱে দি থৈ যোৱা মঞ্চ, যি মঞ্চত কোনো আপোন পৰ নাই, ভেদাভেদ ভাৱ নাই, উচ্চ নীচ নাই, জাতি অজাতি নাই। এই মঞ্চ সকলোৰে উমৈহতীয়া মঞ্চ, সমন্বয়ৰ মঞ্চ, অন্তৰৰ ক্ষুদ্ৰতা পাহৰি বিৰাটৰ পিনে ধাবিত হোৱাৰ তথা সকলোকে আঁকোৱালি লোৱাৰ এক মহামিলনৰ মঞ্চ বুলি কোৱা। আনহাতে মানৱ জাতিৰ আঁচনি প্ৰসংগত পাটবাউসী সত্ৰখন নিৰক্ষৰ ভক্ত আৰু ওচৰ পাজৰৰ ল'ৰাবিলাকৰ বাবে পঢ়ালিছিল এটা বৃহৎ পুথিভঁৰাল, য'ত দেশৰ বহু পুথি সংগৃহীত হৈছে। ডাঙৰ শিল্পালয়, য'ত ভাওনাৰ মুখা আদি সজা হৈছে। যেন চিত্ৰালয়, য'ত কীৰ্তন ভাগৱত আদিৰ কথাৰ মাজে মাজে নানা ৰঙৰ চিত্ৰ অংকন কৰা হৈছে। আজৰি সময়ত ভকতসকলৰ কাম কৰাৰ যেনে কৰ্মস্থলী, দ্ৰব্যগুণত অভিজ্ঞ ভক্তসকলে নানান ৰোগৰ ঔষধ তৈয়াৰ কৰি ওচৰ পাজৰৰ মানুহক বিনামূলীয়া ঔষধ দি সহায় কৰা। সত্ৰখন যেন দায়িত্বজ্ঞ ঔষধালয়, লগতে গাঁৱৰ বাদ বিবাদ মীমাংসা কৰা কাৰ্যক আদি কৰি সত্ৰত থকা ভঁৰালত দূৰ দূৰণিৰ যাত্ৰীসকলে আগবঢ়োৱা বয় বস্তু ৰখা আৰু এই বয় বস্তু আলহী অতিথিৰ মাজত বিতৰণ কৰা। সত্ৰৰ চাৰিওফালে গাঁৱৰ আলিবাট, পুখুৰী, খোৱা পানীৰ ব্যৱস্থা আদিৰে সত্ৰখন স্বাৱলম্বী কৰি হাতে কাম মুখে হৰিনাম বুলি হৰিনাৰায়ণ দত্ত বৰুৱাই কৰা মন্তব্যৰ দৰে এগৰাকী বিশিষ্ট লেখক ইছলাম হুছেইনে শংকৰদেৱ বিশ্বশ্ৰেষ্ঠ নহ'ব কিয় নামৰ তেওঁৰ এই গ্ৰন্থখনিত 18 অক্টোবৰ 2008 চনত লণ্ডনৰ চাউথ গেটৰ ছেইণ্ট এণ্ড্ৰিজৰ হলত শ্ৰীমন্ত শংকৰদেৱৰ বাদে পৃথিৱীত এনে কোনো ধৰ্মগুৰু নাই যিয়ে ধৰ্ম আৰু নৈতিকতাৰ সৈতে এটা জাতীয় সংস্কৃতি দান কৰি থৈ গৈছে বুলি দিয়া ভাষ্যত হৰিনামৰ মুক্তি আছিল শংকৰদেৱৰ মূল মন্ত্ৰ। হৰিকীৰ্তনৰ জৰিয়তে শংকৰদেৱে যি ধৰ্ম প্ৰৱৰ্তন তথা প্ৰচাৰ কৰিছিল তাৰ উদ্দেশ্য সৰল জীৱন যাপন, সততা, সুস্থ সংস্কৃত চিন্তা, নৈতিকতা, শ্ৰদ্ধা, ভক্তি, সহনশীলতা, চৰিত্ৰ গঠন, কাম, ক্ৰোধ, লোভ, মোহ, মদ, ভাং, অন্যান্য ৰাগিয়াল বৰ্জন, মানৱীয় মূল্যবোধ, অহিংসা, সমন্বয় চিন্তা আদিৰ উত্তৰণ ঘটোৱা তথা সংস্কৃতিৰ মাজেৰে সামাজিক সাম্যবাদ প্ৰতিষ্ঠা কৰা, সকলোৰে সমান অধিকাৰক স্বীকৃতি দিয়া একমাত্ৰ ধৰ্মগুৰুগৰাকী শংকৰদেৱ বুলি গৌৰৱ বোধ কৰি বিশ্বৰ শ্ৰেষ্ঠ মানৱ হ'বলৈ এগৰাকী ব্যক্তিৰ থাকিব লগা যি গুণ, কৰ্ম, প্ৰজ্ঞা, সাধনা, দৃষ্টিভংগীৰ প্ৰয়োজন, সেই সকলোখিনিয়েই শংকৰদেৱৰ জীৱন কৰ্মৰ মাজত বিদ্যমান বুলি কোৱাই নহয়। শংকৰদেৱ এগৰাকী শ্ৰেষ্ঠ সমাজ বিজ্ঞানী, ধৰ্মগুৰু হৈও ধৰ্ম নিৰপেক্ষতাৰ বাটকটীয়া অসম তথা উত্তৰ পূব ভাৰতৰ জনজাতীয়, অজনজাতি তথা হিন্দু মুছলমান সমন্বিতে সৰ্বস্তৰৰ লোকৰ গ্ৰহণযোগ্য এগৰাকী সাধক, বিজ্ঞানসন্মত প্ৰগতিশীল ধৰ্মকেন্দ্ৰিক সমাজ ব্যৱস্থাৰ সন্ধানদাতা, অসমত প্ৰথম পুথিভঁৰালৰ স্থাপক, পৃথিৱীৰ নাট্য আন্দোলনৰ প্ৰথমজন নাট্যকাৰ,
পৰিচালক, গায়ক বায়ক, ধৰ্মৰ গতিশীল দৃষ্টিভংগীৰ পথ প্ৰদৰ্শক, এগৰাকী গণতন্ত্ৰৰ সুৰক্ষক, বিশ্ব ভাতৃত্বৰ সোণালী সাঁকো নিৰ্মাতা, বিশ্ব ভাতৃত্বৰ ভাষ্যকাৰ, গণধৰ্মৰ প্ৰতিষ্ঠাতা, জাতীয় সংস্কৃতিৰ উদ্ভাৱক, সংহতিৰ প্ৰতীক, সমাজ বিজ্ঞানী, মানৱীয় মূল্যবোধৰ জন্মদাতা বুলি মত পোষণ কৰাৰ দৰে শংকৰী ধৰ্ম সংস্কৃতিৰ বিশিষ্ট সাধক লেখক ডক্টৰ ভূপেন ৰায়চৌধুৰীয়ে গুৰুজনাৰ শৰীৰ বিজ্ঞানৰ প্ৰতি শীৰ্ষক এক লেখনিত স্বৰূপাৰ্থত মহাপুৰুষ শংকৰদেৱে ব্যক্তিৰ মানসিক দুৰৱস্থা ৰোধ কৰি ইয়াৰ উত্তৰণৰ বিকাশৰ অৰ্থে যি গীত মাতৰ ব্যৱস্থা কৰিলে, নামঘৰত কেৱল হৰিনামৰেই মহাপাত নাপাতি সাধাৰণ জনতাৰ মনক প্ৰভাৱিত কৰিব পৰাকৈ নাট ভাওনা নিজে পৰিচালনা কৰি এক নতুন আদৰ্শ দেখুৱালে, য'ত নৃত্য ভাওনা চিত্ৰাংকন গীত বাদ্য সুকুমাৰ কলাবোৰৰ যোগেদি গুৰুজনাই যি অৱসৰ বিনোদনৰ মনোৰম আহিলা উলিয়ালে, ইয়ে চিত্ত বিনোদৰ উপৰিও মানসিক প্ৰফুল্লতাৰ খোৰাক যোগাব বুলি প্ৰসংগক্ৰমে উল্লেখ কৰাৰ দৰে গুৰুজনাৰ এনে অভিনৱ আদৰ্শ চিন্তা জ্ঞান দৰ্শনৰ প্ৰতি বিশ্বৰ কেইবাগৰাকী বিশিষ্ট লোকে অভিভূত হৈ আগবঢ়োৱা তেওঁলোকৰ বক্তব্যৰ ভিতৰত মহৎ আৰু সুসংস্কৃতি মানৱ ধৰ্মীয় সংস্কাৰক শংকৰদেৱে সমগ্ৰ জীৱন জুৰি মানুহৰ মাজত শান্তিৰ মাজেৰে অসাধাৰণ আৰু বিপ্লৱী দৃষ্টিভংগী তথা লক্ষ্য প্ৰচাৰ কৰিছে, উদ্দেশ্যে প্ৰচাৰ কৰিছে। তেওঁৰ শিষ্যসকলক ধৰ্মীয় সান্তনা বাণী শুনাইছিল, অন্য পৃথিৱীৰ সুখবৰৰ বতৰা বিলাইছিল, য'ত বিশ্ব ভাতৃত্বৰ মহান বাণীৰে দেশবাসীৰ মাজত শ্ৰদ্ধা ভক্তি সততাৰ দীক্ষা দিয়া বুলি অষ্ট্ৰেলিয়াৰ ষ্টিফেন ফাক্সে কোৱাৰ দৰে আমেৰিকাৰ প্ৰখ্যাত লেখক অধ্যাপক ফাৰ্লি ৰিচমণ্ডে শংকৰদেৱ পৃথিৱীৰ ভিতৰত মুকলি মঞ্চ আৰু মুকলি অভিনয়ৰ জন্মদাতা বুলি আখ্যা দিয়া এনে দেশ বিদেশৰ বহু শুভাকাংক্ষীয়ে গুৰুজনাৰ বিৰল দৃষ্টিকৰ্মৰ ভূয়সী প্ৰশংসা কৰিলে, প্ৰশংসা কৰালৈ লক্ষ্য কৰিলে দেখা যায় প্ৰকৃততে গুৰুজনাই শুভাৰম্ভ কৰা সত্ৰ স্থাপনৰ ব্যৱস্থাৰ দ্বাৰা কীৰ্তন ঘৰ নামঘৰবোৰ মানুহৰ মংগল কামনাৰ প্ৰাৰ্থনা গৃহই নহয়, সত্য দয়া প্ৰেম সহিষ্ণুতা মূৰ্তিমন্ত কৰা মহা জ্ঞানৰ ভঁৰাল। কিয়নো সত্ৰৰ চৌধত গঢ়ি উঠা চৌঘৰবোৰ গীত বাদ্য নৃত্য সুৰ সঞ্চাৰ নাট ভাওনাৰ অভিনয়ৰ দ্বাৰা লোকৰঞ্জন আৰু লোকসাধনাৰ স্থলীৰ স্বৰূপে পৰৱৰ্তী কালত এনেবোৰ অনুষ্ঠানৰ মাজেৰে গুৰুজনাৰ আদৰ্শক সুঁৱৰি হিজাৰ হিজাৰ অনুগামীয়ে ৰচা গুৰুজনাৰ আদৰ্শ প্ৰতিফলিত নাটৰ লগতে কীৰ্তন ঘোষাৰ আধাৰত নিহিংস যাত্ৰা, কংসবধ, পাখণ্ড মৰ্দন, প্ৰহ্লাদ চৰিত্ৰ, বলিচলন, হৰমোহন, শ্যামন্ত হৰণ, ৰামায়ণৰ কাহিনীৰ আধাৰত সীতাহৰণ, বালিবধ, অশ্বমেধ যজ্ঞ, ৰাম বনবাস, লক্ষ্মণ বৰ্জন, সীতাৰ পাতাল প্ৰৱেশ, মহাভাৰতৰ আখ্যানৰ ওপৰত দাতাকৰ্ণ, দ্ৰৌপদীৰ স্বয়ম্বৰ, দ্ৰৌপদীৰ বস্ত্ৰহৰণ, পাণ্ডৱৰ অশ্বমেধ যজ্ঞ আদি ভালেমান নাট নাট্যকলা কৌশল ভক্তিমূলক প্ৰাৰ্থনা গীত, লোকগীত, দেহ বিচাৰৰ গীত, থিয়নাম, দিহানাম, ঘোষানাম, পালনাম, নাগাৰা নামৰ ধ্বনিয়ে অসমৰ আকাশে বতাহে মুখৰিত কৰি ৰখা ভক্তি প্ৰবাহিত এনে গানবোৰৰ ভিতৰত এনে গীত মাতবোৰৰ ভিতৰত কামৰূপী লোকগীত হিচাপে শংকৰে বোলে ভানি ভকতক
মাতি আনি আই হৰি নাৰায়ণ নাৰায়ণে। জয় গুৰু শংকৰ কৃষ্ণৰ কিংকৰ ৰূপে জনম লভিলা। শংকৰদেৱ কিনো তোমাৰ লীলা, অতৰাতি ভকতক নামেৰে মহিলা। বৰদোৱা ধামে শ্ৰী শংকৰ গুৰু মানৱী জনম লইলা। শ্ৰী শংকৰ গুৰু আমাৰে লুকাই আছা দেখা নালা মণিকূটৰ ভিতৰে। ও হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামেৰে পাতিলা খেলা। গুৰু শংকৰদেৱ হৈলা অৱতাৰ, দুৰ্ঘৰ কলিকাল কৰিলা জীৱ উদ্ধাৰ। জগতৰে গুৰু আমাৰ শ্ৰীমন্ত শংকৰ, কলিকালে নাম ধৰ্ম কৰিলা প্ৰচাৰ। ভক্তি ধৰ্মৰ বাণীৰে শংকৰ গুৰু, ছয় কৰি ভকতেৰে জগতৰ গুৰু। লগতে টোকাৰী গীতৰ সুৰেৰে প্ৰচলিত শ্ৰীমন্ত শংকৰ জগত গুৰু, কৃষ্ণৰ মধ্যত কল্পতু। এই শংকৰ গুৰু ৰাম নামে কৰিলা সাৰ, এই শংকৰ গুৰু হৰি নামে কৰিলা সাৰ। শ্ৰীমন্ত শংকৰে থাপনা পাতিলে গুণমালা হাতত লৈ, চকুৰি ভকতে আনন্দ কৰিলে মুখে হৰি নাম। শংকৰ গুৰু বহি আছে মুখে হৰি নাম, ভক্ত হবে বেৰি আছে কৰিয়া প্ৰণাম। বা নামঘৰে নামঘৰে বিভিন্ন উৎসৱ পাৰ্বণত পৰিয়ালৰ মাংগলিক কাম কাৰ্যত ভক্তিযুক্ত হৰেৰে গুৰুজনাৰ স্মৃতি হৰি। শংকৰদেৱ কিনো তোমাৰ লীলা, কলিযুগত নাম ধৰ্ম প্ৰচাৰ কৰিলা। কি নামে বান্ধিলা ভেটি শংকৰ গুৰু, কি নামে বান্ধিলা ভেটি। আকৌ কি সুৰে বজালা খোল শংকৰ গুৰু, কি সুৰে বজালা তান। ভূঞা কুসুম্বৰৰ হে ভূঞা কুসুম্বৰ, তানপুত্ৰ যদুমণি শ্ৰীমন্ত শংকৰ। কুসুম্বৰৰ ঘৰে গুৰু হৈলা অৱতাৰ, ইবাৰ কৰিও গুৰু হৈলা অৱতাৰ। শংকৰদেৱ নামৰে সাগৰ, গাওঁতে গাওঁতে নালাগে ভাগৰ। কিনো তোমাৰ লীলা হৰি, কিনো তোমাৰ লীলা, শংকৰ গুৰু নাম